ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আছাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ সন্মুখত এটা ইম্পৰ্টেণ্ট টপিকছ লৈ আজি আকৌ উপস্থিত হৈছোঁ। টপিকছটো হ'ল টেন্স। আজিৰ এই ভিডিঅ'ত মই বিশেষকৈ অসমীয়া চেণ্টেন্সবিলাক কেনেকৈ চিনাক্ত কৰিম যে এইটো কোন টেন্সৰ চেণ্টেন্স হয়, সেই চেণ্টেন্সবিলাক কেনেদৰে আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিম বা বাক্য বনাম এটা, আৰু পৰীক্ষাত যেতিয়া আমাক চেণ্টেন্স এটা দিয়া থাকে যে এই চেণ্টেন্সটো কাৰেকশ্যন কৰিব লাগে, আমি কেনেকৈ কাৰেকশ্যন কৰিম চেণ্টেন্সবিলাক, মই সেইবিলাকৰ ওপৰত বেছিকৈ এই ভিডিঅ'ত গুৰুত্ব দিম। মই ইতিমধ্যে HS ফাইনেল এক্সামিনেশ্যনৰ টেন্স কাৰেকশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, ডিটাৰমাইনাৰ্ছ, প্ৰিপজিশ্যন, ট্ৰান্সলেশ্যন, মেক চেণ্টেন্স আদিবিলাকৰ বিষয়ে আলোচনা কৰি আহিছোঁ। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত সেইবিলাকৰ লিংক দিয়া আছে, নাইবা তোমালোকে প্লেলিষ্টত গৈ পেলাইও সেইবিলাক প্লেলিষ্টৰ পৰা ভিডিঅ'বিলাক চাই ল'ব পাৰা। আজি আমি চাওঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, পাষ্ট ইনডিফিনিট টেন্স আৰু ফিউচাৰ ইনডিফিনিট টেন্সত কেনেদৰে আমি চেণ্টেন্স লিখিব পাৰি আৰু এইবিলাক টেন্সৰ চেণ্টেন্সবিলাক আমি কেনেদৰে কাৰেকশ্যন কৰিব পাৰি। প্ৰথমতে আহিছোঁ মই প্ৰেজেণ্ট ইনডিফিনিট টেন্স অৰ চিম্পল প্ৰেজেণ্ট টেন্স লৈ। আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ বা আমি জানোৱেই যে প্ৰেজেণ্ট ইনডিফিনিট টেন্স কাক বোলে। বৰ্তমান কালত কোনো কাম কৰা যদি বুজায়, নাইবা কোনো ঘটনা হোৱা যদি বুজায়, তেতিয়াহ'লে তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্স বুলিও কোৱা হয়। এই টেন্সত আমি যেতিয়া চেণ্টেন্স এটা লিখিবলৈ যাম, তেতিয়া তাৰ ফৰ্মটো হ'ব ছাবজেক্ট, তাৰ লগত V1, দ্যাট ইজ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, অৰ্থাৎ ভাৰ্বৰ লিষ্টৰ যিটো প্ৰথম অৱস্থাত দিয়া থাকে সেইটো, যেনেকুৱা গো, ৱেন, গান। গোটো হ'ল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বা ইয়াক V1 বুলিও কোৱা হয়, আৰু লগত ব্ৰেকেটত দিছোঁ মই এছ বা ইয়াছ। অৰ্থাৎ কোনো এটা চেণ্টেন্সৰ ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, যেনেকুৱা হি, শ্বি, ৰাম, শ্যাম ইত্যাদি যদি এনেকুৱা হয়, তেতিয়াহ'লে সেই ছাবজেক্টৰ লগত যিটো ভাৰ্ব বহিব, সেই ভাৰ্বটোৰ লগত এছ বা ইয়াছ যোগ হয় অনলি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। বেলেগ কোনো টেন্সত কিন্তু এইটো ব্যৱহাৰ নহয়। তাৰ লগতে বহিব আমাৰ অবজেক্ট। আমি জানো অসমীয়া চেণ্টেন্সবিলাকত প্ৰথমতে ছাবজেক্ট থাকে, তাৰপিছত অবজেক্ট থাকে আৰু তাৰপিছতহে ভাৰ্ব থাকে। যেনেকুৱা তোমালোকে চোৱা, মই ভাত খাইছোঁ, এই চেণ্টেন্সটোত প্ৰথমতে আছে এটা ছাবজেক্ট, মই হ'ল ছাবজেক্ট আৰু ভাতটো হ'ল অবজেক্ট, খাইছোঁ হ'ল ভাৰ্ব। যেতিয়া অসমীয়া চেণ্টেন্সটো আমি ইংৰাজীত ট্ৰান্সলেট কৰিম, তেতিয়া নিশ্চয় আমাৰ এই ফৰ্মটো চেঞ্জ কৰিব লাগিব। এই ফৰ্মটো চেঞ্জ কৰিলে হ'ব ছাবজেক্ট V1 অবজেক্ট, অৰ্থাৎ ছাবজেক্টৰ পিছত আমাৰ এই ভাৰ্বটো আনিব লাগিব। এতিয়া কথা হ'ল আমি কেনেকৈ চিনি পাম যে এইবোৰ চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। এইটো আমি বহুতেই ধৰিব নোৱাৰোঁ, বা ধৰিব পাৰিলেও আমাৰ মনত এটা খোকোজা লাগি থাকে, এটা কনফিউজন লাগি থাকে। দেখা, মই 3টামান চেণ্টেন্স লিখিছোঁ। এই 3টা চেণ্টেন্সৰ পৰাই তোমালোকে এটা অনুমান কৰি ল'বা যে কোনবিলাক চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়। দেখা, মই দিছোঁ, তুমি লৈছা, তাই কৈছে। মই আধা চেণ্টেন্সবিলাক লিখিছোঁ। মই দিছোঁ, প্ৰথমতে মই ছাবজেক্টটো লিখিছোঁ, তাৰপিছত ভাৰ্বটো লিখিছোঁ। যিহেতু ইংৰাজী চেণ্টেন্সত এনেকৈ থাকিব, মই দিছোঁ এটা কলম, তুমি লৈছা কিতাপ, তাই কৈছে তেওঁৰ বিষয়ে। এনেকৈ যদি আমি কওঁ, তেতিয়াহ'লে প্ৰথমতে ছাবজেক্ট ঠিকে থাকি গ'ল, তাৰপিছত ভাৰ্ব আহিল ইংৰাজীত ফৰ্মতে, আৰু তাৰপিছত আমি অবজেক্টটো বহাই দি আমি চেণ্টেন্স এটা লিখিব পাৰি। কিন্তু মোৰ কথাটো হৈছে, আমি কেনেকৈ চিনি পাম যে এইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। ইতিমধ্যে তোমালোকে দেখিছা, মই দিছোঁ, মই লৈছোঁ, মই খাইছোঁ, মই শুইছোঁ। ফাৰ্ষ্ট পাৰ্চনৰ লগত যদি এনেকুৱা লৈছোঁ, দিছোঁ, খাইছোঁ, নিছোঁ এনেকুৱা কথাবিলাক থাকে, তেতিয়া সেই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। ছেকেণ্ড পাৰ্চন যেতিয়া ছাবজেক্ট হ'ব, সৎ আকাৰ থকা বাক্য যদি হয়, যেনে তুমি লৈছা, তুমি গৈছা, তুমি খাইছা, তুমি শুইছা, তুমি পঢ়িছা, তুমি নাচিছা, এনেকুৱা চেণ্টেন্স যদি হয়, তেতিয়াহ'লে তুমি বুজিব লাগিব যে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। আৰু যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন হয়, তেতিয়াহ'লে তাই কৈছে, তাই লৈছে, বিমলে শুইছে, বিমলে গৈছে, বিমলে গান গাইছে, এই সে কথাটো আহিব। যেতিয়া সে কথাটো আহিব, তেতিয়া সেই চেণ্টেন্সটো কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স হ'ব। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিবা, এনেকুৱা মই খালোঁ, তুমি কামটো কৰিলা,
তেওঁ নাছিল এনেকুৱা যদি থাকে ল লাষ্টত তেতিয়া কিন্তু তোমালোকে ভাবিব লাগিব যে এই সেন্টেন্সটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ কামটো অলৰেডি সমাপ্ত হৈ গৈছে তেতিয়া হলে আমি এইখিনি গম পালো যে কোনবিলাক অসমীয়া সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব এইখিনি আশা কৰো নিশ্চয় তোমালোকে বুজিব পাৰিছা এতিয়া আহা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স বিলাক আমি কেনেকৈ ট্ৰান্সলেট কৰিম ইংৰাজীলৈ দেখা মই তিনিটা সেন্টেন্স লিখি ৰাখিছো এই তিনিটা সেন্টেন্সৰ পৰা তোমালোকে এটা ধাৰণা কৰি ল'ব লাগিব কাৰণ গোটেইবিলাক সেন্টেন্স ভিডিঅ'ত বুজাই দিয়া সম্ভৱ কেতিয়াও নহয় মই এটা কলম লৈছো এই সেন্টেন্সটো মই হল সাবজেক্ট লৈছোটো হল ভার্ব এটা কলম হল অবজেক্ট সেন্টেন্সটোৰ তোমালোকে নিশ্চয় গম পাইছা ইতিমধ্যে যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মটো সাবজেক্ট প্লাস ভার্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস অবজেক্ট হয় তেতিয়া হলে আমি সেন্টেন্সটো লিখিম আই হল সাবজেক্ট আমি সাবজেক্টৰ তলত বহুৱালো তাৰ পিছত লৈছো ভার্ব আইৰ পিছত লৈছো শব্দটো আনিব লাগিব তেতিয়া হলে ভার্ব লৈছোৰ ইংৰাজী কি টেক আই টেক কি লৈছো এটা কলম এ পেন মই এটা কলম লৈছো বুলি ক'ব পাৰি নিশ্চয় বুজিব পাৰিছা প্ৰথমতে সাবজেক্ট বহাইছো তাৰ পিছত আমি এই ভার্বটো আনি বহুৱাই দিছো তাৰ পিছত অবজেক্টটো আনি বহুৱাই দিছো সেকেন্ড সেন্টেন্সত তুমি মোক এটা কিতাপ দিছা আছে কিন্তু সেই কাৰণে আমি এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম এই সেন্টেন্সটো সাবজেক্ট হল তুমি দিছা হল ভার্ব মোক এটা কিতাপ এই গোটেইখিনি হল অবজেক্ট যদি এই গোটেইখিনি অবজেক্ট হয় প্ৰথমতে আমি কি লিখিম সেন্টেন্সটো সাবজেক্ট কি তুমি ইংৰাজীত কি ক'ব ইউ দিছা বা দিয়া শব্দটোৱে সেকেন্ড পারসনত দিছা হৈ গৈছে গতিকে ইউ গিভ কাক দিছা মোক মি ইউ গিভ মি কি দিছা এ পেন এটা কলম ইউ গিভ মি এ পেন তুমি মোক এটা কলম দিছা থার্ড সেন্টেন্সটো তেওঁ মোৰ ফালে দেখিছে এই সেন্টেন্সটো তেওঁ হল সাবজেক্ট দেখিছে হল দেখাৰ পৰা থার্ড পারসনত আহি দেখিছে হৈছে এটো হল ভার্ব আৰু মোৰ ফালে এটো হল অবজেক্ট এই সেন্টেন্সটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰো তেতিয়া হলে হ'ব তেওঁৰ ইংৰাজী প্ৰথমতে হি বহুৱাইছো আমি দেখিছে যেটো দেখা হি লুকৰ পৰা লুকস হ'ব কাৰণ যেহেতু হি থার্ড পারসন সিঙ্গুলার নাম্বার যার কারণে আমি এর লগত এস বহুৱাম হি লুকস তাৰ পিছত মোৰ ফালে দেখিছে এট মি এটো হল ইয়াৰ ট্ৰান্সলেশন এতিয়া ইংৰাজী সেন্টেন্সবোৰ যেতিয়া পৰীক্ষাত দিয়া থাকে টেন্স কাৰেকশন কৰিবলৈ আমি কেনেকৈ চিনি পাম যে এইবিলাক সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আহাচোন কেইটামান ওয়ার্ড তোমালোকক দেখুৱাই দি আছো যিবিলাক ওয়ার্ড যদি কোনো এটা সেন্টেন্সত থাকে তেতিয়া হলে তোমালোকে নিশ্চিতভাৱে বুজিব লাগিব যে এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে বেলেগ কোনো টেন্সতেই নাই সেই ওয়ার্ডবোৰ কি মই কেইটামানহে লিখিছো মই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্সবোৰ চিনি পোৱাৰ উপায় যিবিলাক সেন্টেন্সত অলৱেজ থাকিব তোমালোকে ধৰি লবা সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অলৱেজ মানে সদায় ৰেগুলাৰলি মানে সদায় ডেইলি মানে সদায় জেনেৰালি সাধাৰণতে ইউজুয়ালি সদায় পাঞ্চুয়ালি যথা সময়ত নেভাৰ কেতিয়াও নহয় এভৰিডে প্ৰত্যেক দিন ইয়াত যেনেকুৱা এভৰিডেৰ পিছত এভৰি উইক এভৰি মান্থ এভৰি ইয়াৰ এভৰি আৱাৰ এভৰি মোমেন্ট এভৰি সেকেন্ড এনেকৈ এভৰিৰ পিছত যিকোনো শব্দ নাথাকক কিয় যদি এভৰি শব্দটো থাকে তেতিয়া হলে হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তাৰ পিছত এট প্ৰেজেন্ট বৰ্তমান সময়ত অফেন মাজে সময়ে সামটাইমস কেতিয়াবা সেলডম মাজে সময়ে নরমালি স্বাভাবিকভাৱে নাও এন্ড দেন মাজে সময়ে ইউজ টু সদায় উইকলি সাপ্তাহিক সপ্তাহত উইকলি মান্থলি ইয়ারলি ডেইলি এনেকুৱা শব্দবিলাক যদি কোনো সেন্টেন্সত থাকে তোমালোকে হেতু ধৰি ল'ব লাগিব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নিয়ম মতে তুমি হেতু টেন্স কাৰেকশন কৰিব লাগিব তাৰ পিছত ওয়ান্স ইন এ উইক সপ্তাহত এবাৰ এই ওয়ান শব্দৰ পিছত তাৰ পিছত মই ডট দি ৰাখিছো অৰ্থাৎ ওয়ান্সৰ পিছত যদি কোনো শব্দ থাকে ওয়ান্স ইন এ ডে ওয়ান্স ইন এ মান্থ ওয়ান্স ইন এ ইয়াৰ এনেকুৱা যদি থাকে তেতিয়া হলে সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব একেদৰে টুৱাইস ইন এ মান্থ যদি থাকে মাহত দুবাৰ
এনেকুৱা যদি থাকে টুৱাইছৰ পিছত আন শব্দ, টুৱাইছ ইন এ উইক, টুৱাইছ ইন এ ইয়াৰ, থ্ৰাইছ ইন এ ইয়াৰ, যদি এনেকুৱা শব্দ থাকে তেতিয়াহ'লে সেই চেণ্টেন্সবিলাক তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব বুলি ধৰি ল'ব লাগিব ইত্যাদি। আৰু আছে এনেকুৱা 2-4টামান, মই উদাহৰণ এটা দি দিছোঁ। ইমানবিলাক চেণ্টেন্সত বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ, মই তোমালোকক কেৱল দেখুৱাইহে দিছোঁ। আৰু তোমালোকে এই শব্দবিলাক যেতিয়া চেণ্টেন্সত পাবা তোমালোকে নিশ্চিত ৰূপে ধৰি ল'বা এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স, আৰু সেইমতেহে তোমালোকে টেন্স কাৰেকশ্যন কৰিবা। যেনেকুৱা হি নেভাৰ ব্ৰেকেটত দি আছে কাম আৱাৰ হোম, এই চেণ্টেন্সটোত নেভাৰ আছে আৰু এই চেণ্টেন্সটোৰ ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি। গতিকে তোমালোকে এইখিনি নিশ্চিত হ'ব লাগিব যে এই চেণ্টেন্সটোত এই কাম শব্দটোৰ লগত কেৱল এছ শব্দটো লগাই দিলেই এই চেণ্টেন্সটো কাৰেক্ট হৈ যাব। অৰ্থাৎ হি নেভাৰ কামছ আৱাৰ হোম, তেওঁ আমাৰ ঘৰত কেতিয়াও অহা নাই। দ্বিতীয় আৰু এটা চেণ্টেন্স লিখিছোঁ, দ্য ট্ৰেইন নৰ্মালি ৰিচ হিয়াৰ এট 6 PM, ৰেলটো সাধাৰণতে বা স্বাভাৱিকভাৱে ইয়াত 6 বজাত উপস্থিত হয়। গতিকে এই চেণ্টেন্সটো যেহেতু নৰ্মালি আছে আৰু দ্য ট্ৰেইন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে তোমালোকে এই ৰিচ শব্দটোৰ লগত কেৱল এছ বহুৱাই দিলেই হৈ গ'ল। তেতিয়াহ'লে চেণ্টেন্সটো কি হ'ব? দ্য ট্ৰেইন নৰ্মালি ৰিচেছ হিয়াৰ এট 6 PM। আশা কৰিছোঁ তোমালোকে এইখিনিৰ পৰা বিভিন্ন চেণ্টেন্স লিখি লৈ বা এই ৱাৰ্ডবিলাক তোমালোকে লিখি ৰাখিবা বহীত, যাতে তোমালোকে পৰীক্ষাৰ সময়ত এইখিনি মনত ৰাখিলে চেণ্টেন্সবিলাক তোমালোকে কাৰেকশ্যন কৰিব পাৰা। ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া মই আহিছোঁ চেণ্টেন্স যেতিয়া আমাক কাৰেকশ্যন কৰিবলৈ দিয়ে বা আমি যেতিয়া চেণ্টেন্স লিখিবলৈ যাম, আমি কেনেকৈ কোনবিলাক চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম আৰু কেনেকৈ পৰীক্ষাত কাৰেকশ্যন কৰিম। দেখা, প্ৰথম চেণ্টেন্সটো মই লিখিছোঁ, দ্য টিচাৰ টিচ আছ ডেইলি, শিক্ষকে আমাক সদায় শিকায়। টিচ শব্দটো ব্ৰেকেটত দিয়া আছে, তুমি কোন টেন্সত লিখিবা? হয়তো প্ৰথম ক'ব পাৰা তুমি যে ডেইলি কথাটো আছে, সেইকাৰণে এইটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিম। কিন্তু দেখা, দ্য টিচাৰ টিচেছ আছ ডেইলি, তেতিয়াহ'লে আমি টিচৰ লগত কেৱল ই এছ বহুৱাই দিলেই আমাৰ চেণ্টেন্সটো কাৰেক্ট হৈ গ'ল। দ্য টিচাৰ টিচেছ আছ ডেইলি, শিক্ষকে আমাক সদায় শিকায়। মই সোঁফালে লিখি ৰাখিছোঁ সদায় হোৱা কাম, অৰ্থাৎ আমি ইতিমধ্যে যিবিলাক ৱাৰ্ড শিকি আহিলোঁ, যিবিলাক শব্দই বা যিবিলাক কথাই বা যিবিলাক চেণ্টেন্সে সদায় কোনো কাম হোৱা বুজায়, তেনেকুৱা চেণ্টেন্সবিলাক আমি সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। যেনেকুৱা উই অলৱেজ গ' টু স্কুল, শ্বি অলৱেজ গ'জ টু স্কুল, হি অলৱেজ ৱাকছ ইন দ্য মৰ্ণিং। এনেকুৱা যিমান চেণ্টেন্স হ'ব ভাৰ্বৰ লগত এছ বাই এছ যোগ হ'ব। দেখা, দ্বিতীয় চেণ্টেন্সটো দ্য ছান ৰাইজ ইন দ্য ইষ্ট, সোঁফালে লিখি ৰাখিছোঁ চিৰসত্য। এই চিৰসত্য যিবিলাক ঘটনা সদায় যিবিলাক হৈ থাকে, যিবিলাকৰ কোনো পৰিৱৰ্তন নহয়, যেনেকুৱা সূৰ্য পূবফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়, আকাশত ৰাতি তৰা ওলায়, ৰাতি তৰাবোৰে তীৰ বিৰায়, এনেকুৱা যিমান চিৰসত্য চেণ্টেন্স হ'ব যিবিলাক কেতিয়াও পৰিৱৰ্তন নহয়, তেনেকুৱা চেণ্টেন্সবিলাকৰ ভাৰ্বৰ লগত এছ বাই এছ যোগ কৰিব লাগে। যিহেতু ইয়াত আমাৰ ৱাৰ্ডটোৰ শেষত ই আছেই, গতিকে আমি কেৱল এছ যোগ দিলেই হৈ গ'ল। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, অৰ্থাৎ চিৰসত্য ঘটনাবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগে। থাৰ্ড চেণ্টেন্সটো চোৱা, উই ইউজ টু ব্ৰাছ আৱাৰ টিথ, এইটো অভ্যাসগত মই লিখি ৰাখিছোঁ, তোমালোকে বহীত লিখি ল'বা যাতে তোমালোকৰ সুবিধা হয়। আৰু এনেকুৱা চেণ্টেন্স দুই এটা পাৰিলে নিজৰ বহীত লিখি ল'বা। দেখা, উই ইউজ টু, আমি ইয়াৰ পৰা গম পাওঁ যে ইউজ টু আমি ইতিমধ্যে পাই আহিছোঁ, ইউজ টু থাকিলে কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। কিন্তু কথাটো হ'ল অভ্যাসগত, যিবিলাক কাম আমাৰ অভ্যাসত পৰিণত হৈছে। যেনেকৈ ইয়াত লিখিছোঁ মই ব্ৰাছ কৰাটো, ৰাতিপুৱা আমি ব্ৰাছ কৰাটো আমাৰ অভ্যাস, স্কুল যোৱাটো আমাৰ অভ্যাস, খোৱা লোৱা কৰাটো আমাৰ অভ্যাস, ৰাতি শোৱাটো আমাৰ অভ্যাস। এনেকুৱা অভ্যাসগত যিবিলাক কাম কৰি কৰি আমাৰ হেবিট হৈ গৈছে, তেনেকুৱা কাম যদি কোনো চেণ্টেন্সে প্ৰকাশ কৰে তেতিয়াহ'লে সেই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। আৰু যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বাই এছ যোগ কৰিব লাগিব। তেতিয়াহ'লে যিহেতু এই চেণ্টেন্সটোত ছাবজেক্ট উই থাৰ্ড পাৰ্চন নহয় ফাৰ্ষ্ট পাৰ্চন, গতিকে চেণ্টেন্সটো যেনেকুৱা আছে তেনেকুৱাই শুদ্ধ হ'ব। অৰ্থাৎ উই ইউজ টু ব্ৰাছ আৱাৰ টিথ, এইটো এনেকুৱাই থাকি গ'ল। কিন্তু যদি ইয়াত হি সি বা ৰাম শ্যাম যদুমতি থাকিলহেঁতেন তেতিয়াহ'লে ইয়াৰ লগত ই এছ যোগ হ'লহেঁতেন। ফ'ৰ্থ নাম্বাৰ চেণ্টেন্স, আই ছিং হি ছিংছ, মই লিখি ৰাখিছোঁ মুহূৰ্ততে হোৱা। অৰ্থাৎ দেখা, মই ইয়াত থিয় হৈছোঁ, কিন্তু মই কথা কৈছোঁ, তুমি কথা শুনি আছা, তুমি ভিডিঅ'টো দেখিছা,
এনেকুৱা যিবিলাক কথা মুহূৰ্ততে যিবিলাক কাম হয়, ফেনটো ঘূৰিছে, ফেনটো বন্ধ হৈছে, এনেকুৱা কথাবিলাক প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে। আৰু সাধাৰণতে আমি কথোপকথনৰ সময়ত এইবিলাক ব্যৱহাৰ কৰোঁ, যেনেকুৱা হি ছিংছ, আই ছিং, এইবিলাক মুহূৰ্ততে হয় যিবিলাক কাম। তাৰপিছত আহা 5 নম্বৰ, আৱাৰ এক্সামিনেশ্যন ষ্টাৰ্ট টুমৰো, নিৰ্দিষ্ট ভৱিষ্যত বুলি মই লিখি ৰাখিছোঁ। দেখা টুমৰো শব্দটো যেতিয়াই থাকিব তেতিয়াই তোমালোকে গম পাবা যে এইটো ফিউচাৰ টেন্সৰ সেন্টেন্স হয়। এইটো ফিউচাৰ টেন্সৰ সেন্টেন্সৰ এটা লক্ষণ বা আমি ইয়াৰ মাধ্যমত ধৰিব পাৰি এইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স। কিন্তু এটা কথা আছে, যদি ফিউচাৰ টেন্সত নিৰ্দিষ্ট সময়ত কোনো কাম হ'ব আৰু সেই কামটো কিছুদিনৰ কাৰণে চলি থাকিব, এনেকুৱা যদি বুজায়, যেনেকুৱা আৱাৰ এক্সামিনেশ্যন অহাকালি আৰম্ভ হ'ব মানে কি এক্সামিনেশ্যন তাৰপিছত চলি থাকিব, যদি এনেকুৱা বুজায় সেই সেন্টেন্সবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট নাইবা প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সতো লিখিব পাৰি। আমি যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখোঁ তেতিয়াহ'লে আৱাৰ এক্সামিনেশ্যন ইয়াত ষ্টাৰ্টৰ লগত কেৱল এছ বহুৱাই দিলেই হৈ গ'ল, আৱাৰ এক্সামিনেশ্যন ষ্টাৰ্টছ টুমৰো। যদি কওঁ আই শ্বেল গ' টু গুৱাহাটী অন মানডে নেক্সট, অহা সোমবাৰে মই গুৱাহাটীলৈ যাম, কিন্তু এই সেন্টেন্সটো যেহেতু সময়টো নিৰ্দিষ্ট কৰি দিছে আৰু সেইটো হ'বই, তেনেকুৱা যদি হয়, যাৰ কাৰণে এই সেন্টেন্সবিলাক আমি ফিউচাৰ ইনডিফিনিটত নিলিখি প্ৰেজেন্ট ইনডিফিনিট টেন্সতো লিখিব পাৰি। অৰ্থাৎ আই গ' টু গুৱাহাটী নেক্সট মানডে। তাৰপিছত চোৱা, শেক্সপিয়াৰ সে অল দেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড। শেক্সপিয়াৰে কৈছে সকলো চকচকীয়া বস্তুৱেই সোণ নহয়। মই লিখি ৰাখিছোঁ উদ্ধৃত কৰা। দেখা যেতিয়া কোনো মহান ব্যক্তিৰ কথা উদ্ধৃত কৰা হয় তেতিয়া এনেকুৱা ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখা হয়, আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যেতিয়া আমি কোনো বস্তু ৰাখোঁ তেতিয়া এইটো ডাইৰেক্ট নেৰেশ্যন হৈ যায়। এইখিনি আমাৰ এটা সাধাৰণ ধাৰণা আছে। যেতিয়া আমাৰ ডাইৰেক্ট নেৰেশ্যন হৈ যায় তেতিয়া এই যে শেক্সপিয়াৰ সে, এই কথাটো যে থাকিব, এই ভাৰ্বটো সে ভাৰ্বটো, এই ভাৰ্বটো কেতিয়াও পাষ্ট টেন্সত হ'ব নোৱাৰে, এইটো সদায় প্ৰেজেন্ট টেন্সতহে হ'ব লাগিব। অৰ্থাৎ শেক্সপিয়াৰ সেক্স, অৰ্থাৎ শেক্সপিয়াৰ সেক্স, ইয়াৰ লগত আমাৰ কেৱল এছ লগালে হৈ গ'ল। যেনেকুৱা মহাত্মা গান্ধী শেষ, অতীতত কৈছিল কিন্তু কথাটো, কিন্তু আমি যেহেতু উদ্ধৃত কৰিছোঁ কথাটো সেইকাৰণে ক'ম মহাত্মা গান্ধী শেষ, অহিংসা পৰম ধৰ্ম। এনেকুৱা আৰু বহুত আছে, তোমালোকে পাৰিলে আৰু 2-4টা লিখি ৰাখিবা। তাৰপিছত চোৱা, চুলতান মাহমুদ ইনভাইট ইণ্ডিয়া 17 টাইমছ, সজীৱ অতীত মই লিখি ৰাখিছোঁ সংক্ষেপে তোমালোকে বুজি পোৱাৰ কাৰণে। যেনেকুৱা চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছে বুলি যদি তোমালোকক কোৱা হয় তেতিয়াহ'লে তোমালোকে উত্তৰ দিবা 17 টাইমছ, 17বাৰ আক্ৰমণ কৰিছে। কিন্তু আক্ৰমণ কৰিছিল বুলি তেনেকুৱা কোৱা নহয়, সাধাৰণতে কোৱা হয় আক্ৰমণ কৰিছে। অৰ্থাৎ অতীতৰ কোনো ঘটনাক এই মুহূৰ্ততে যেন হৈছে তেনেকুৱা বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰি। আৰু সেই হিচাপে যদি এনেকুৱা সেন্টেন্স তোমালোকৰ পৰীক্ষাত দিয়ে তোমালোকে কি কৰিব লাগিব, এই যি ৱাৰ্ডটো দিয়া থাকিব ভাৰ্বটো তাৰ লগত কেৱল এছ বা ইয়াত যোগ দিলেই হৈ গ'ল। যেনেকুৱা ইয়াত ইনভাৰ্ট আছে, মই এছ লগাই দি ইনভাৰ্টছ কৰিলোঁ। তাৰপিছত চোৱা, ইফ ইট ৰেইন, ব্ৰেকেটত ৰাখিছোঁ মই ৰেইন, আই শ্বেল নট গ' আউট, চৰ্তযুক্ত বাক্য, এটা কামৰ ওপৰত আনটো কাম নিৰ্ভৰ কৰে। যদি তেনেকুৱা হয়, যদি বৰষুণ আহে মই স্কুললৈ নাযাওঁ, যদি তেওঁ আহে মই তাইৰ লগত যাম, যদি তাই নাহে মই ঘৰত বহি থাকিম। দেখা এই সেন্টেন্সবিলাক যে মই কৈছোঁ, এটা কমতে প্ৰেজেন্ট ইনডিফিনিটত কৈছোঁ, এটা আৰু এটা ফিউচাৰ ইনডিফিনিট কৈছোঁ। অৰ্থাৎ চৰ্তযুক্ত বাক্যবিলাকৰ যিটো কাম আগত হ'ব লগা সেইটো প্ৰেজেন্ট ইনডিফিনিটত হয়, আৰু যিটো কাম পিছত হ'ব লগা সেইটো ফিউচাৰ ইনডিফিনিটত হয়। যেনেকুৱা ইফ ইট ৰেইন, যদি বৰষুণ পৰে, অৰ্থাৎ এই যিখিনি এইটো আগত হ'ব লগা কাম, গতিকে ইয়াৰ লগত এই ৰেইনৰ লগত আমি কেৱল এছ লগালে সেন্টেন্সটো শুদ্ধ হৈ যাব। তোমালোকে ব্ৰেকেটটো হটাই দিবা, ইফ ইট ৰেইনছ আই শ্বেল নট গ' আউট, মই বাহিৰলৈ নাযাওঁ। এনেকুৱা চৰ্তযুক্ত বাক্যবিলাকৰ বিষয়ে নিশ্চয় তোমালোকে জানাই। 9 নম্বৰ, গুৱাহাটী ষ্টেণ্ড অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ, অৱস্থিতি লিখি ৰাখিছোঁ মই। অৰ্থাৎ দেখা গুৱাহাটী ক'ত অৱস্থিত, অসম ক'ত অৱস্থিত, এনেকুৱা যদি প্ৰশ্ন কৰা হয়, অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত, গুৱাহাটী ক'ত অৱস্থিত, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এনেকুৱা যদি কোনো ঠাইৰ অৱস্থিতি বুজায়, তোমাৰ গাঁওখন ক'ত অৱস্থিত, ভাৰতবৰ্ষ ক'ত অৱস্থিত, এনেকুৱা যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে এই যিটো এনচাৰ হ'ব, যি সেন্টেন্সটো হ'ব, তেনেকুৱা কোনো সেন্টেন্সে যদি বুজায় তেতিয়াহ'লে তোমালোকে বুজিব লাগিব যে এইটো অৱস্থিতি বুজাইছে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব। যেনেকুৱা গুৱাহাটী ষ্টেণ্ড আছে, ইয়াত ষ্টেণ্ডছ, এছটো লগাই দিলা ষ্টেণ্ডৰ লগত, গুৱাহাটী ষ্টেণ্ডছ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ, অৱস্থিতি বুজাইছে। তাৰপিছত চোৱা, ফুটবল প্লে
অল অভাৰ দ্য ৱাৰ্ল্ড মই লিখি ৰাখিছোঁ পেচিভ ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে লক্ষ্য কৰিবা কিছুমান এনেকুৱা কাম আছে যিবিলাক কাম আমি সাধাৰণতে পেচিভত উল্লেখ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ যেনেকুৱা অসমত অসমীয়া ভাষা কোৱা হয় এছামিজ ইজ স্পকেন ইন আছাম ক্ৰিকেট ইজ প্লেড অল অভাৰ দ্য ৱৰ্ল্ড গোটেই পৃথিৱীত ফুটবল খেলা হয় বাই দ্য প্লেয়াৰ্ছ এই কথাখিনি কিন্তু উল্লেখ কৰা নহয় যেনেকুৱা ইয়াত লিখা হৈছে ফুটবল প্লে অল অভাৰ দ্য ৱৰ্ল্ড যেতিয়া পেচিভ কৰা হ'ব তেতিয়া এই প্ৰথম ছাবজেক্ট যিটো থাকিব পেচিভৰ সেই ছাবজেক্টৰ পাৰ্চন অনুসৰি আমি এম ইজ আৰ তিনিটাৰ এটা বহুৱাব লাগিব যেনেকুৱা ইয়াত ফুটবল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে এই প্লেৰ আগত কেৱল আমাৰ কি হ'ব প্লেৰ আগত হ'ব ইজ আৰু প্লেটো হৈ যাব প্লেড অৰ্থাৎ ইয়াক পেচিভ কৰা হ'ল ফুটবল ইজ প্লেড অল অভাৰ দ্য ৱৰ্ল্ড বাই দ্য ফুটবল প্লেয়াৰ এই বাই দ্য ফুটবল প্লেয়াৰ এই কথাখিনি কিন্তু পৰীক্ষাত নাথাকে তোমালোকে ধৰিব পাৰা নে নোৱাৰা যাৰ কাৰণে এইখিনি উল্লেখ তেনেকৈ কৰা থাকে আশা কৰোঁ তোমালোকে টেন্স কেনেকৈ কাৰেকশ্যন কৰিব লাগে অলপ হ'লেও বুজি পাইছা তোমালোকে এইখিনি বহীত লিখি ল'বা যদি প্ৰয়োজন আছে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু যদি ইয়াত কিবা তোমালোকৰ বুজিবলৈ অসুবিধা আছে বা বুজি পোৱা নাই তোমালোকে কমেণ্ট বক্সত মোক জনাবা মই উত্তৰ দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত টেন্স কাৰেকশ্যনৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমাৰ নিচিনা তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'বিলাক তোমাৰ ওচৰত এৰি দিয়াৰ লগে লগে নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম